নমস্কাৰ আমাৰ বিশেষ শিতান দিনটোৰ চৰ্চিত বাতৰিলৈ আপোনাক স্বাগতম জনাইছো আৰু এই নতুন শিতানটোত দিনটোৰ এটা বিশেষ বাতৰিক চৰ্চিত বাতৰি হিচাপে আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম আৰু আজিৰ দিনটোত বহু ঘটনা প্ৰবাহ সংঘটিত হৈছে বিধানসভাত সদনত বাগবিতণ্ডা হৈছে আন কেইবাটাও তেনেকুৱা ঘটনা সংঘটিত হৈছে কিন্তু সেই ঘটনাসমূহক একাষৰীয়া কৰি এটা বিশেষ বাতৰিক আমি চৰ্চিত বাতৰি হিচাপে বিবেচিত কৰিছো আৰু সেই বাতৰিটো আহিছে লখিমপুৰ ঢকুৱাখানাৰ পৰা আমাৰ সাংবাদিক ৰাজীৱে প্ৰেৰণ কৰিছে সেই বাতৰি আৰু এই বাতৰিটো হৈছে এগৰাকী বিশেষ মহিলাক লৈ এগৰাকী শিক্ষয়িত্ৰী নাম তেখেতৰ ফুলেশ্বৰী দত্তই যোৱা ৩টা দশক জুৰি বিলুপ্তপ্ৰায় শগুন সংৰক্ষণ কৰি আহিছে আৰু আজি যেহেতু বিশ্ব বন্যপ্ৰাণী দিৱস আৰু বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে আমি এই বাতৰিটো বিশেষ বাতৰি হিচাপে দিনটোৰ চৰ্চিত বাতৰি হিচাপে আপোনালোকক দেখুৱাবলৈ বিচাৰিছো কি ধৰণে ফুলেশ্বৰী দত্তই তেওঁৰ ঘৰৰ ওচৰতে থকা শিমলু গছত বিলুপ্তপ্ৰায় শগুনৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছে আজি সেই ৩জোপা শিমলু গছত ৫০ৰো অধিক বিলুপ্তপ্ৰায় শগুনে বসবাস কৰিছে শগুনে তাত বাহ সাজিছে শগুনৰ পোৱালি হৈছে ৩টা বিশেষ প্ৰজাতিৰ শগুন আছে বুলি জানিব পৰা গৈছে ইয়াতকৈ সুন্দৰ কথা একো হ'ব নোৱাৰে যি সময়ত আমি বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বহু সচেতনতা দেখুৱাও আৰু বহু অসচেতনতাও দেখুৱাও সেই সময়তে এইগৰাকী শিক্ষয়িত্ৰীয়ে ফুলেশ্বৰী দত্তই কি ধৰণে শগুন সংৰক্ষণ কৰিছে নিশ্চিতভাৱে এক আশাৰ বাতৰি এক বিশেষ বাতৰি বুলি আমি বিবেচিত কৰিছো আৰু মহিলাগৰাকীয়ে প্ৰথম অৱস্থাত এই শিমলুত যেতিয়া শগুন পৰিছিল শগুন সংৰক্ষণৰ কথা যেতিয়া চিন্তা কৰিছিল তেতিয়া অন্ধবিশ্বাসৰ কবলত পৰা এছাম মানুহে শিক্ষয়িত্ৰীগৰাকীক সেই শিমলু কেইজোপা কাটি পেলাবলৈ কৈছিল কিন্তু ফুলেশ্বৰী দত্তই শগুনৰ সংৰক্ষণৰ কথা চিন্তা কৰি সেই শগুনক সংৰক্ষণ কৰিবৰ কাৰণে এই শিমলু কেইজোপা কাটা নাছিল বৰঞ্চ শগুনে যাতে তাত সুন্দৰভাৱে বসবাস কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছিল আজি তাৰ ফল দেখিবলৈ পোৱা গৈছে ৫০ৰো অধিক শগুনে তাত বসবাস কৰিছে নিশ্চিতভাৱে ধন্যবাদৰ পাত্ৰ ফুলেশ্বৰী দত্ত এতিয়া ১৯৮৯ চনৰ পৰা আমাৰ বাৰীখনৰ শগুনে বাঁহ লৈ আছে এতিয়া আগৰ পুৰণা গছ বহু ককা এটা দিনৰ গছ আছিলে ইয়াত তেওঁলোকে এটা বাঁহেই লৈছিলে প্ৰথম সেই এটা বাঁহৰ পৰা এতিয়া আকৌ ৪টামান বাঁহ তেওঁলোকে বহুত বেছি হৈ গ'ল চৰাই এতিয়া গতিকে গছখিনি মই তেওঁলোকৰ কাৰণে ৰাখিছোঁ তাৰ এজোপা গছ বিক্ৰী কৰিলোঁ মই পইচা পাওঁ কিন্তু মই কাকো বিক্ৰী কৰিবলৈ নিদিওঁ কষ্টতে চলিছোঁ তথাপি মই বাৰী গছখিনি ৰাখি থৈছোঁ তো মানুহৰ পৰা বিভিন্ন কথা শুনো যদিও মই সেইবিলাক আওকাণ কৰি মই নিজৰবগীয়াকৈ মই গছখিনি ৰাখি মই ইয়াত ৮৯ চনৰ পৰাই শগুনক আশ্ৰয় দি ৰাখি আছোঁ তেওঁলোকেও এতিয়া মই নিজৰ ল'ৰা ছোৱালীৰ দৰে ভাবোঁ আৰু মানুহে বেয়াকৈ ক'লেও মই এইখিনি নাভাবোঁ কাৰণ নিজৰ ল'ৰা ছোৱালী যেনেকুৱা সেই শগুনৰ পোৱালিকেইটা মই নহালৈকে বাট চাই থাকোঁ আৰু এনেধৰণেই বন্যপ্ৰাণীৰ প্ৰতি আমি সচেতনতা দেখুৱাব লাগিব সংৰক্ষণৰ প্ৰতি সচেতনতা দেখুৱাব লাগিব আৰু ফুলেশ্বৰী দত্তই সেয়া কৰি দেখুৱাইছে আমাৰ ফালৰ পৰা ফুলেশ্বৰী দত্তক জনাইছোঁ অশেষ ধন্যবাদ আৰু আজি সেইকাৰণে এই বাতৰিটোক আমি দিনটোৰ চৰ্চিত বাতৰি হিচাপে বিবেচিত কৰিছোঁ ধন্যবাদ